মতে খ এড্ৰেছ দিলে মানুহ হেংকে কয় নেকি কি ভাই কি এটা থেৰা পাত নাছিব হিকিত আছো কেনে গুন্ধাইছে হি আপু কি বুলি কয় এ মাৰে জি ইতে বৰমা আইতাই জি ইতে মাছ ভাজিছিল হেয়া গুন্ধাইছি এক সময় পাইছে ও শিবানী বাবা নামটো কি আছিল ৰাণী কন্টেন্ট মাষ্টাৰ বুলি মই বেলেগ ইউটিউবাৰ ওয়েলকাম টু মাই লাইফষ্টাইল ব্লগ হোসাই কন্টেন্ট বনাব লাগে বলে ভাই বডি কানে কাটা ইটা এপিয়া কন্টেন্ট হা কিয়া কাটে এখনে আমাৰ ঘৰ কাটা তো অপৰাধ হয়নে নহয় হা এখনে আমাৰ ঘৰ কি না যা ভাই মই কম গাইস মই না হাকানে গাইস মই যদি নাহু বুলি কও অসুবিধা বাহানা চালা কেনুকা বাই চাই ডিসেস আর মানে মোৰ লগত সম্পৰ্ক নাৰাখে তা মানে হেনুকা কই দে মোৰ লগত মই কি কৰিম কচোন গুড বাই বুলি ভিডিও গাই কিনে কি হ'ব যি কি নহক বাৰু এ ঔটেঙা চৌটেঙা লৈ ফেলে কি এটো ঔটেঙা এই মুৰত মাৰব বলে আৰু এখানে দি তাই মুৰত মাৰব বলে মই মাজতে এনে ফাঁসি গৈছো আৰু এটা কথা কও আজি ৰেচিপি বনাবো ৰেচিপি কোনা বনাবো কাগিয়া বনাবো ঔটেঙা আৰু তোৰ মুৰা নেকি মাছৰ মুৰা এই বুকা মাছটো জানছিল উৰুকাৰ দিনা ভাজি ফেলা থৈ দিছে এই উৰুকাৰে পচা মাছ খাম দাম ৰেচিপি কেনেকুৱা পচা হ'ব লাগিব চিন্তা কৰক আপোনালোকে যা তনে নিজৰ কামত লাগ আৰু গাড়ীখন মই মাছবা লাগি হোৱা নাই মানে এটা দিন বিহু ঘূৰি আছো অলপমান মাজিছো আৰু মই মাজে মাজে গাড়ীখন ভাড়াত দিওঁ আৰু আমাৰ গাঁৱৰে দাদা এটাই গাড়ীখন মানে ভাড়াত খুজিছে কিন্তু মই কৈছোঁ গাড়ী পাবি মানটো নাপাওঁ মই মানে অলপমান ব্যস্ত হৈ থাকিম সেইকাৰণে আকৌ আমাৰ ওচৰৰে আৰু এটা দাদাক মানে গাড়ীখন দি পেলাই পঠাই দিম কিবাকৈ 200 টকা এটা যদি পাওঁ সেইটোৱে শান্তি মানে গাড়ীখনৰ পে মানে কিস্তি বহুত দিব লাগে চাবা দে লাহাকে হাতত দুখ পাবা আকৌ লাহাকে পাৰিছে আধুনিক ছোৱালীটো মানে ভয়ে লাগে মানে আগৰ দিনৰ হলে আৰু কথা আমাৰ গাঁৱলীয়া ছোৱালীবিলাক বেলেগ সাংঘাতিক হে কিছুমানে কাম চাম নকৰিলেও কিন্তু সিখনতে বেছি সময় নালাগে হয় না নাখাচাকা সময় দে কেমেৰা তাকে ব্লগাৰ নাকে জাকা সোমাই দিব পাৰব লাগব কিয় সোমাই দি হৈছে কি হৈছে মাছটো কেনচেল হল কি হয় মাছ কিয় কেনচেল হৈছে আমাৰ যা কৈ দিছিল পচা কি কেনা ফ্ৰাই কৰিম এ চাটনি বনা নাভাজে দে গাইস ফ্ৰাই কৰব এ চাটনি সালাড কৰিম আৰু এ ঔটেঙায়ে কি ওলকবিয়ে বুটৰ দালিয়ে মসুৰ দালিয়ে হেৰি বনাম দালি বনাবি উৰুকাৰ দিনৰ মাছ বুলি কাম পাই অলপ ভাবছিলি কিন্তু আমাৰ ৰেচিপিটো কেনসেল নকৰো হলু কি মাছ নহয় মই দিম দৰকাৰ মই ৰাখি উঠি গলা দেখিবা লাগবেছি বইল কৰি আছো এয়া উহে থাকা নাই দে বাৰু বইল কৰি আছে এয়া ধুনিয়াকৈ সুন্দৰ ঔটেঙাৰ খোল সব ইংলিশ আৰু খাবা ইচ্ছা গৈছিল মোৰ মাছৰ চোল কিন্তু কেনসেল কৰিব লগা হৈ গেল আৰু ও শিবানী বাবা নামটো কি আছিল ৰাণী মই ভগৱানক কি কওঁ জানানে ভগৱানক মই কওঁ আহাবাৰ ভাই মানুহ কৰি জন্ম যদি নেদা তেতিয়াহ'লে ধনী ঘৰৰ কুকুৰ কৰি হলে কি হলিও জন্ম দিবি ইমান দেখছা না ন হলিও এটু কুকুৰ আৰু আমাৰ কুকুৰটোৰ মাজত ডিফাৰেন্স আছে এইটো বাবা কি ভাগ্য হয় সিয়া মানুহবিলাকৰ কলা উঠি ফুৰিব পাৰি হয়নে কুকুৰৰ ভাগ্য ভালে কুকুৰৰ ভাগ্য ভাল আকৌ হেৰি ৰত্নাইটো দেখিছা না কি জেকেট পিন্ধি ৰৈছে কুকুৰে জেকেটো পিন্ধিছে এই আকৌ চোলা পিন্ধিছে একদম পুৰা হিমন্ত বিশ্ব শৰ্মা আনে লগা হৈছে চিন্তা সঁচাই কৈছো একে আকৌ পলিটিচিয়ান আমাৰ গাঁৱৰ হিমন্ত বিশ্ব শৰ্মা গাড়ীখন গতাই ফেলে কি দি দিলো আৰু এতিয়া নিজৰ কামত লাগো 3 দিনমান গা ধোৱা নাই দিয়া গৰম কৰ পানীখিনি মায়ে সুন্দৰকৈ গৰম পানী কৰি দিয়া ঠাণ্ডা দিনত মোক গৰম পানী লাগে নহ'লে 3 দিন নহয় এসপ্তাহ লাগি যায় মোৰ আৰু বড়ুতা বিহু বুলি ফেলে কি এইকেইদিন টাইম পাওঁ নাই নিজৰ ঘৰতে ঠক মাৰি আছে আমাৰ ঘৰ এতিয়া এই মস্ত পিঠা চুঙা লেৰা বহে আছে ৰান বেটা কি কৰি আছা বৈজাত নেকি এই চুঙা পিঠা গোটেই কোলা মুখা লাগি যাব তোমাৰ গাত এ কি বাপা ভাত নাখা তুমি এতিয়া কিয় নাখা সুধা ভাত খাবি দৈ মঙল দৈ বুলি কৈছে টেঙা দৈ ইয়ে নিজৰ ভিডিঅ' চাই আছা এই ভিডিঅ' চাই থাকোঁতে এইফালে ঔটেঙা যাব গোল্লাই ভক উঠেলি আছে কেনেকৈ উঠেলি আছে এই দৰঙতে কৈ এইটো ভক উঠেলি আছে আকৌ সেইকাৰণে কেমেৰাটো আনিছো হয় নেকি কি কৰি আছে চালাড
কিবা কবা দিছে ৰেচিপিটো জানে বাৰু বহুত মানুহে হলেও কওঁ কালি চালি পাৰবি যদি ফুলিছে খালি পচা মাছটো নাই পচা মাছটো নাই ফাৰ্ষ্ট মানে হেৰি বইল কৰিছিলোঁ না ঔটেঙাটো পিট কিছু মানে সানছোঁ সানাৰ পাছত হেৰি কৰিছোঁ কি বুলি কয় এইটো কেৰাহীটোত প্ৰথম তেল দিছোঁ তাৰপিছত পাঁচফোৰণ দিছোঁ পিঁয়াজ আৰু জলকীয়া মানে পাঁচফোৰণ দিলে টেঙাবিলাক খাই ভাল লাগে পাঁচফোৰণ দিলে ভাল লাগে আচ্ছা খাওঁগিলাকে গম পাব বাৰু তাৰপিছত হালধি দিছোঁ তেলতে হালধি দিছোঁ তাৰপিছত ঔটেঙাখিনি বহাই দিছোঁ বাকী নৰ্মেল আৰু বঢ়িয়া নৰ্মেল এইটোৱে আৰু ঔটেঙা বুলিয়ে নহয় গাৰ্গীয়ে চব এনেকুৱা বহুত বস্তু বনাব জানে ৰেচিপি বনাব জানে কাষত মই ফোন নাম্বাৰটো দি দিছোঁ কাৰোবাক যদি বোৱাৰীৰ প্ৰয়োজন হয় তেতিয়াহ'লে গাড়ীত কণ্টেক্ট কৰিব পাৰা কিন্তু এতিয়া বিয়া নহয় তাই নে হবি এতিয়া বিয়া নহয় কিবা চাকৰি বাকৰি মাথা মাৰি আছা নেকি দুটা একমাত্ৰ মানে ডাঙৰ চিয়া সেইকাৰণে চাকৰি বাকৰি কিবা মাথা মাৰি আছা নেকি ক'বা নৰোৱা পাৰ্চনেল কথা বনাব ট্ৰাই কৰি আছোঁ গাইজ যদি কেৰিয়াৰটো মই নিজে বনাব নোৱাৰোঁ তেতিয়াহ'লে মই মানে বেলেগে কেৰিয়াৰ বনোৱা লিখিয়া কাম অংকটো দিম নে কি তই কি বিয়া হবা ইমান দিন হ'ল গা এই কিবা মুঠ খাইছি নেকি এই আৰু এই কাৰ লগত কথা পাতিছে বা ঘৰৰ মানুহটোৰ নামটো চাওঁ মুনু হা মুনু কোনোবা দীপাংকৰ নে কোন বুলি সঁচা নামটো সেনকে আহা ফোনটো কৈছো ভাই চিধা কৰা মানুহ সঁচা কথা কোৱা হেৰি কিবা খাইছা নেকি ভাত খাওয়া মুখ এখান Johnny yes papa eating sugar no papa telling lie no papa open your mouth এহেতে যদিও মানে মোক কিবা এটা অন্তৰৰ ফালৰ পৰা কিবা এটা ভাল পাওঁৱে আৰু তথাপিও মানে এই এইটো পক মানে মোৰ ভুল ধৰি থকা মানে 1 নম্বৰ আৰু মোক গালি পাৰি থাকাত 1 নম্বৰ আজি এটা এই মাজত মোৰ জায়গাটো ৰাখছি এফালে এই বহি লৈছে এফালে এই বহি লৈছে তাৰমানে ভাত খাওয়া টাইমতো মই শান্তি নাপাওঁ তাৰমানে বুজি পাইছা না কিবা নহয় কিবা কৈয়ে থাকবো এই দণ্ডটা এইটো নহয় সেইটো নহয় যুক্তি এহেতৰ এটা অফ কেমেৰা মোক কি দি থাকে ধুই থাকে বাৰু যি কি নহয় পুৰা খাই আছে আৰু কণী চনি আৰু মেইন ৰেচিপিটো কি আছিল এয়া ঔটেঙা কেনেকুৱা হৈছে খাই উঠি পেলাই আপোনাক ৰিভিউটো দি আছো যদি বেয়া হয় ভাল হোৱা বুলি কম যদি ভাল হয় বেয়া বুলি কম এতিয়া লাগছি দেখোনে বাৰু এটা চান্স দিছো বাৰু চৌখিনি খাই জলদি গম পোৱা যাব বিউটিফুল ভাল হৈছে দেই কেনেকুৱা নাখা দে মাৰ এই আছিলে আমাৰ আজি ৰেচিপি কিন্তু এটা বস্তু আপোনালোকে মিছ কৰিলে আৰু মাছটো কাৰণ মাছটো পচি গ'ল আৰু আজি কণ্টেনৰ বাহিৰত কথা এটা কম মানে ৰাজীৱ শদিয়া মৃতকৰ আত্মাই শান্তি পাওক আৰু যিটো মানে হৈ আছে জুবিন দাক বহুত বেছি ভাল পাওঁ জুবিন দাক 2 বাৰ 3 বাৰ লগ কৰিছোঁ কিন্তু জুবিন দাৰ নিচিনা এটা ছিংগাৰৰ মুখেদি মানে মৃতকক সেনেকুৱাকৈ কোৱাটো গ্ৰহণযোগ্য নহয় আৰু মই একদমেই বেয়া পাইছোঁ আৰু ৰাজীৱ শদিয়াই যিবিলাক গান গাইছিল আমি হয়তো দেখা নাছিলোঁ প্ৰচাৰৰ অভাৱত এতিয়া আজি ৰাজীৱ শদিয়া কোন বুলি গম পাইছোঁ কিন্তু সৃষ্টিটো কৰি থৈ গৈছে চকু পানী ওলাই গৈছে মই জানানে সঁচা হৃদয়েদি দেশ মাটিৰ গীত গাই আজি গান গাই মানে ঢুকাই গ'ল মৃত্যুৰ পিছত হ'লেও স্বীকৃতি পোৱাটো মানে পুৰা 100% গ্ৰহণযোগ্য হয় আৰু স্বীকৃতি পাব লাগে আৰু মই এটা কথা কওঁ জুবিন দা আপোনাকো অনুৰোধ কৰিছোঁ আপোনালোকৰো বহুত টেলেণ্ট আছে সেইকাৰণে আজি অসমত জুবিন দা হৈ থাকিব পাৰিছে কিন্তু আপোনাক কিছুমান ভুৱা আৱৰণে আৱৰি ৰাখিছে আৰু সেইটোৰ কাৰণে হয়তো কিছুমান খেলিমেলি হৈ যায় সেই বস্তুখিনিত আপুনি ধ্যান দিব আৰু আপুনি প্লিজ ৰাজীৱ শদিয়াৰ ঘৰলৈ গৈ কিনে এবাৰ খবৰ ল'লে ভাল লাগিব কাৰণ এটা মোৰ যিটো বাচ্চাটোৰ নিচিনা ৰাজীৱ শদিয়াৰো এটা বাচ্চা আছে কম বয়সীয়া এটা ৱাইফ আছে গতিকে সিহঁতৰো চলাৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব যিগিলাক ফখুৰা সেইগিলাক ফখুৰাই যিগিলাক বেয়া দেখা সেইগিলাক বেয়া দেখায় ইমান ধুনীয়া হ'বৰ কাৰণে মেকআপ কৰাৰ কাৰণে কোনো দৰকাৰ নাই বুজি পাইছা ফেচিয়ান লাগে গম পাইছা নিজক কি মই জানো মই কলা মলা গাইছ ফখুৰা একো ভাল নলগে মই বেলেগ কি ষ্টাইল কৰো কৈছ ইমোশনাল হৈ গৈছি টেনচনত পৰি গৈছে কি কোন না মই কি ষ্টাইল কৰো কৈছ আৰ্লিনা লৈছ তলত কাজল নিজে গম নাপাই না কেনেকুৱা ধুনীয়া বা বেয়া বুলি ফেলে কি কিন্তু তুমি ভাবি থাকা মোক বৰ ধুনীয়া লাগে বুলি ফেলে কি কিন্তু হা মই একদম লাগে বে সঁচা কথা কৈছো
এই ঘোৰা নিজনীয়া চুলি কা জানোৱে ভাই মোক ভাল নালাগে বুলি নকন গাগা আছে মোক বেয়া রোজ কৰি আছে বে বুঝলি হা এনে কৈছোন ভাল লাগছে বুলি এনে কও এনে ভাল লাগছে দে কিবা এটা কি 24 ঘন্টাৰ ভিতৰত কি ভাই কি এটা থেৰা পাত নাছি মই হিকি আছো কেনে গন্ধাইছে হি আকৌ কি বুলি কয় এই মাৰে জি ইতে বৰমা আইতাই জি ইতে মাছ ভাজিছিল হেয়া গন্ধাইছি 12 ঘন্টা ই মোবাইলে টিপি থাকে কিজানি ই ঘুমই কেতিয়া আৰু ইয়াৰ ওপৰত তোমাৰ মতবাদটো হিনাখানে কৈছিল যে কৈছো কি আছিল মতবাদ মানে ইয়াক যেতিয়া প্ৰথমতে বয় গালি বাছিল মই ভাবো খুব বেয়া লাগে সঁচা ভাবো আৰু চলে তো মুখখন দেখা পালি বিয়াত বেয়া লাগে মোৰো বেয়া লাগে ইটাও বেয়া লাগে এটা সাইডৰ পৰা বেয়া লাগে বহিলো মই মানে ভাবো বয়নকে গালি পাৰে এনেকে ভাবো যে ইয়া মই বেছিকে লগ পা হলো মই ভাবছো ই গালি ধৰি মাৰ খাব লগা চলি কি কৈছে টিকু ই মোৰ হাতত মাৰ খালা হয় এই ফুলক্ৰমে যদি আমাৰ ফালে জন্ম পালা হয় মোৰ বেছি বেকা হলো ইয়াৰ কি হ'ব আৰু টিকুতকে আকৌ এটো ইমান কম নহয় মানে হয় না ৰন হয় ইয়া টিকুতকে ইয়াৰ ওপৰত তুমি আৰু ওপৰত বান্দৰ মামা হাতী ৰাজা কেৱল মোবাইল হে তুমি তো আৰু ওপৰত এনে হিৰোগিৰি দেখাই থাকা মোৰ আগত গম পাইছা পুতেৰে আৰু সাংঘাতিক টিকুতকে শুনছা গাই উঠি মানে ইয়ে মই গাইজ ফিলে কৰা নাই এহেঁতে যি চাদৰ মেখেলা পিন্ধি পেলাই মই ভিডিঅ' বনাই আছো চাদৰ মেখেলা পিন্ধি ক'ত যাব কি মা কছম এই মা কছম বুলি ক'লে মায়ে আহি ওলাইছে এটা কাপোৰ কানি পিন্ধি ক'ত যায় মায়ে ক'ত যায় এইটো এটা বহুত ডাঙৰ প্ৰশ্ন ক'ত যায় গমে পোৱা নাই ক'ত যাবি কৈছো নকও এই মায়ে তাৰমানে নাটক কৰিছে ভিডিঅ' মই সঁচাই নাজানো গম পোৱা নাছিলি বাদ হা লজৰা হয় নেকি লজৰাত কিয় যাবি বিয়া কাৰ বিয়া বৌৰ কিবাৰ কিবি মানে ময়ো গম পাওঁ বাৰু লজৰাত যাব বুলি এই গাড়ী আহি আছে মোৰ গাড়ীখন আজি যিহেতু নাই গতিকে সিহঁতৰ ঘৰৰ গাড়ী আহি আছে ধুনীয়াকৈ আজি আলহী খাব যাব কিন্তু মোক নাই মই ঘৰত ভুকুৰি আছোঁ গাইজ কি কৰিবি মোৰ বহুত দুখৰ কথা এনেই বেলেগৰ তিৰিগিলাকে কান্দি থাকে যি মতাটোৱে মোৰ ঘূৰি ফুৰি থাকে হেৰি আমাক নেনেই এতিয়া মোৰ এনেকুৱা হৈছে মোৰ তিৰিটো ঘূৰি ফুৰি থাকে মই কি কৰিম এতিয়া কৈছোঁ বাৰু ৰন এনকে কেনেকৈ হ'ব একচুৱেলি মোৰ কাম ধেৰ আছে সেইকাৰণে মই নাযাওঁ যা বাই মোক লাগি কিবা লৈ আহিবি শুনছা আৰু এটা কাম কৰিবি এই লিকিৰা চিকিৰা এইবিলাক নাচাবি শুনছা ক'ব লাগে কোন তুমি মেঘালী আচলতে কোন তুমি আৰু বহুতে সুধি থাকে মানে গাৰ্গী কোন হয় গাৰ্গী কি হয় কাৰণে তোমালোকৰ ঘৰত আহে গাৰ্গীৰ ঘৰ ক'ত কিবা কিবি এতিয়া গাৰ্গীয়ে ক'ব এতিয়া গাৰ্গীৰ ঘৰ ক'ত এড্ৰেছ সুধিলে মানুহ সেনেকে কয় নেকি কম নহয় পিছত কম এইটো জিলা দৰং অসম থাকা বুলি গমে কয় বাৰু আমাৰ ওচৰতে ঘৰ বজনদাৰ ওচৰতে ঘৰ বাকীখিনি পিছত কম যাওঁ নেকি যা